অ মা মই আহিলো মা অৰবি মই যাওঁ তই যাবলৈ ওলালি হপাই পইচাটো লৈ যা পইচাটো পইচা নালাগে দিয়া পইচা কালি 20 টকা আছে নহয় তথাপিতো 10 টকা এটা লৈ যা নালাগে কালি 20 টকা দিছে 10 টকা এটা আছে হ'ব হ'ব দিয়া তেতিয়াহ'লে সোনকালে আহিবি দেই দিয়া তাত ৰখি কৰি দেৰি নকৰিবি আকৌ ৰিবি তহঁত দুইজনী আছোন মাকো মাতি দিয়া মই প্ৰসাদে উঠি দিছো নহয় হ'ল ৰবি সেৱা এটা ল'ব লাগে নহয় আজি তোৰ জন্মদিন বুলি পেলাই আইতাৰে পুথি আগবঢ়াইছে সেৱাতে কওঁ পুথি পঢ়িলা মই গমেই নাপালো পুথি পঢ়িলো কৃষ্ণ মা আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয় গম পাই ৰিজাল্ট দিব নে মই গমেই নাপাওঁ নহয় আপুনি দেশৰ খবৰ ক'ত গম পাব মোক ক'ব নোৱাৰো নহয় চিন্তাহে লাগিছে কিহৰ কাৰণে চিন্তা লাগিছে মানে হাজাৰ হলেও মই মাহী মাক নহয় জানো যদি কেনেবাকে ৰিজাল্টটো ভাল নহয় মোক হাঁহিব নহয় মানুহে ক'ব মাহী আইকে তাইক মৰম নকৰে পঢ়িবলৈ নিদিয়ে সেইকাৰণে ৰিজাল্ট এনেকুৱা কৰিলে ফটো চিন্তাতে মোৰ নহয় ৰিজাল্ট ভাল হ'ব মই দেখিছো ন তই কিমান মৰম কৰ তাইক জানো পাই ক'ব নোৱাৰো সেইটো যে আকৌ মোৰ দাগ এটা আছে নহয় মাহী মাক বুলি পেলাই একো নহয় মৰম কৰিলেওতো এতিয়া আপুনিহে জানে 10 জনেতো গম নাপায় সেইকাৰণে একো নহয় তাই ৰিজাল্ট ভাল হ'ব চাবি মা আহিলি কেনেকুৱা হ'ল ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ডিভিজন 5 লেটাৰ মানে এক্সাম নাগাই মই কৈছো ন তাই ভাল এতিয়া মোক সেৱা এটা দিয়া আশীৰ্বাদ এটা দিয়া দেহি নালাগে দে হ'ব দে আশীৰ্বাদ সদায় আছে তোৰ লগতে ইছৰাম আইতা আশীৰ্বাদ কৰা আৰু ভাল হ'ব দেই আগলৈ আৰু ভাল কৰিবা কৰিলো কলেজলৈ যাব এতিয়া তাতো তাই যাতে সুকলমে পাছ কৰি এনেকৈ পাছ কৰে আৰু এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা দেউতাক খবৰটো সোনকালে দি দিয়া ঢেকীয়া শাক ঢেকীয়া শাক খাম দেই মই মাছ অকণ লৈ আহিমগে দেই যা মাছ অকণো আনগে মাংস অকণো আনগে যা মই পইচা দিমেই হেৰি নহয় মা আপুনি অকণমান এই বেলেগ আলু পিঁয়াজ কেইটা যা যোগাৰ কৰি দিব दिल झूम झूम दिल झूम झूम दिल झूम झूम गाए ৰুবি সেই নহয় দেউতাই নহয় তোলে একদম ভাল গিফ্ট এটা লৈছে নহয় কি পঠিয়াইছে বুক কৰিলে কৰিলাই নে ফোন কৰি জনালো কেলে নজনাম বাৰু ইমান ভাল খবৰটো হেৰি তাৰপিছত আকৌ জেঠাই মাহীয়ে এইবোৰ চবে ফোন কৰিছে দেউতাই কি ক'লে দেউতাই সেই গিফ্টটো দিব যে হেৰি বোলে স্কুটি এখন আকৌ স্কুটিখন মোক এটা নিদিলেও হ'ব নহয় কিনো ক পাই আজিৰ যুগত ছোৱালী হয়নো বা স্কুটিখন জাপ মাৰি উঠিব লাগিছিলে আকৌ নেলাগে দিয়া সৰু সুৰা কিবা এটা মোক লেপটপ এটা দৰকাৰ হৈ আছিলে এতিয়া লেপটপটো পিছত দিব সেইটো সৰু বস্তু দি দিব এতিয়া স্কুটিখন লাগিব নহয় অহা যোৱা কৰিবলৈ কলেজলৈ এতিয়া কটনতে দেখোন চিট পাবি কটনলৈ অলপ দূৰ নেই আমাৰ ইয়াৰ পৰা স্কুটিলৈ যাব পাই লাগিব আকৌ মজা ৰুবি সেই নহয় এতিয়া তই কলেজলৈ যাবলৈ ওলালি মোৰ আকৌ চিন্তাহে হৈছে আজিকালি যিহে দিন কাল লগ বন্ধুবিলাকো ইমান ভাল নহয় চাই চিতিহে বন্ধু বান্ধৱী গোটাবি যে গম পাইছ দিনকাল একেবাৰে বেয়া ভাল বন্ধুৱে ভাল কৰিব বেয়া বন্ধুৱে বেয়া কৰিব তাতে কলেজলৈ গ'লেই মানে ল'ৰা ছোৱালী অকণমান হেৰি হয় চেঞ্জ হয় সেই কথাটো তই মনত ৰাখিবি দেই মই চেঞ্জ নহওঁ মা মই চেঞ্জ নহওঁ দিয়া চিন্তা কৰিব নালাগে তুমি তাকে নহয় কোনোবা বেয়া বন্ধুৱে যদি আকৌ কেতিয়াবা বিপদত পেলাই দিয়ে সেইটোহে চিন্তা লাগে মোৰ বেলেগ কথা নাই মা মোৰ লগৰ ছোৱালীবিলাকে বৰ মানে তোমাক লৈ পেলাই কেলে তেনেকে কৈ থাকেনো যে তোৰ মা মাহী মা তোৰ মায়ে তোৰ নিজৰ মা মৰি গ'ল তোৰ মাহী মায়ে তোক মৰমেই নকৰে মোৰ বহুত বেয়া লাগে জানানে তেনেকে ক'লে নহয় আচলতে কি জানো সেইটো আৰু সংসাৰৰ নিয়ম আৰু মাহী মাক মানে মাহী মাকে আৰু হ'লেও তেনেকে ক'লে মোৰ ভাল নালাগে তুমি মোৰ নিজৰ মা কেনেকুৱা আছিলে কি কথা মই চব পাহৰিয়ে গ'লো মোৰ এনেকুৱা লাগে যেন তুমি মোৰ মানে নিজৰ মাতকেও আপোন সেই কথাটো বেলেগে তুমি এতিয়া কি তুমি মোক কি দিয়া নাই কোৱাচোন তুমিতো মোক চব দিছা মই নিজে নিবিচাৰ আগতে তুমি বস্তু আনি দিয়া মোক এইবোৰতো বেলেগে বুজি নাপায় এইটো হৈছে সংসাৰৰ নিয়ম মানে মাক মৰাৰ পিছত যেতিয়া এগৰাকী আহিব সেইগৰাকী মানে বেলেগে বদনামহে ক'ব মাহী মাককে বদনামহে উলিয়াব আই সংসাৰৰ নিয়ম এয়া আৰু কি কবি কপালত সাধি আহিছিলো আৰু
তাকে এতিয়া সেইটো বদনাম ল'ব লগা হৈছে আৰু ভাল কৰিলেও বদনাম বেয়া কৰিলেও বদনাম। গোসাঁই অ কি কৰি আছ বোৱাৰী? এই তাই মুৰ্গীটোকো আচুৰি দিছো আকৌ। এতিয়ানো আৰু তাইক মূৰ আচুৰি দিবলৈ সময় আছেনে? হা তাই কলেজ লাগে, তাই নিজৰ কামখিনি নিজে কৰিব নোৱাৰে। হা তোৰ ভাত বনাবলৈ আছে, ভাতকেইটা বনাবগৈ লাগে, ক'ব নোৱাৰ। ছোৱালী মূৰ পিটিকি থাকিলেই হ'ব। হা তাই মূৰ পিটিকি থাক, ইমান মৰম কৰা ভাল নহয় নহয়। পিছত পাবি গমটো ইমান মৰম কৰা। এয়া মোৰ মৰমৰ মা, তুমি বেছি নকৰিবা। মোৰ পোখালীজনী। দিয়া হে ইমান সময় লাগে নেকি বাৰু? ৰবি কলেজ দেৰিয়ে হ'বগে এতিয়া। ৰচোন হেৰি কেইটকা দিমনো? দিয়া আকৌ সদায় যেনেকে 100 টকা এটা দিছো, নহ'ব জানো? এতিয়া মই কলেজলৈ যাম মা। এই স্কুটি লৈ যাতে তুমি নাজানে নেকি কিমান লাগে? এতিয়া 100 টকাৰ দিন আছে নেকি বাৰু? 500 দিয়া জল্দি। 500 টকা লাগিব। কি যে মানে একদম মানে ক'ব নোৱাৰো দেই। সেইটো দিয়া মই আহিছো দেই। মোক ফোন কৰি নাথাকিবা দেই। মই ক্লাছত থাকিলে ফোন কৰি নাথাকিবা কিন্তু একদম। ছোৱালীজনী বাৰু সলনি হৈছে নে কি বাৰু? চিন্তাহে লাগিছে। এতিয়া এয়া আৰম্ভণিহে, আৰু আছে পাচলি, চাই থাক।